সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি আমি আলোচনা কৰিম জাতীয় আয় নিৰ্ধাৰণ কৰাৰ সূত্ৰসমূহৰ বিষয়ে। জাতীয় আয় যেহেতু আমি আগৰ ক্লাছত পঢ়ি আহিলোঁ, জাতীয় আয় মানে কি হয়, যে এখন দেশত এটা নিৰ্দিষ্ট বছৰত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্য হৈছে জাতীয় আয়, হয়নে? দেশখনত যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ উৎপাদন হয়, সেই দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ মুদ্ৰাগত মূল্যই হ'ব জাতীয় আয়, হয়নে? ইয়াক ইংৰাজীত কোৱা হয় নেশ্যনেল ইনকাম, ইয়াক NI বুলিও কোৱা হয়, হয়নে? এই NI পাবলৈ হ'লে আমি কি সূত্ৰ ব্যৱহাৰ কৰি NI পাবগৈ পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম। ঘৰুৱা উৎপাদন, ইয়াক কয় গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, হয়নে? GDP হ'ল। এই GDP মানে কি হৈছে, ইয়াত এই ফৰ্মুলাটোৰ গোটেই এক্সপ্লেনেশ্যনখিনি ইয়াত লিখি দিয়া আছে যে দেশ এখনত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাক ইয়াৰ বজাৰ মূল্যৰ সৈতে পূৰণ কৰিলে যি পূৰণফল পোৱা যায় তাক মুঠ ঘৰুৱা উৎপাদন বোলা হয়। কি কৈছে? এখন দেশত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাক ইয়াৰ বজাৰ মূল্যৰ সৈতে পূৰণ কৰিব লাগিব। যেতিয়া বজাৰ মূল্যৰ সৈতে পূৰণ কৰিব তেতিয়া কি পাব? GDP পাব। শ্বৰ্টত যদি ক'বলৈ যাওঁ কি হ'ব? GDP = P × Q। দেশ এখনত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাক ইয়াৰ বজাৰ মূল্যৰ সৈতে যেতিয়া পূৰণ কৰিম তেতিয়াহ'লে আমি কি পাম? দেশখনৰ GDPৰ ভেলুটো পাই যাম। মানে মুঠ ঘৰুৱা উৎপাদন কিমান হৈছে সেই ভেলুটো আমি পাই যাম। ঠিক আছে, এতিয়া আহিলে GDP আৰু এইটো হৈছে মুঠ জাতীয় উৎপাদন, এইটো হৈছে GNP গ্ৰছ নেশ্যনেল প্ৰডাক্ট হ'ল। প্ৰথমটো কি আছিলে? GDP আৰু এইটো হৈছে GNP। ফৰ্মুলাটোৰ এক্সপ্লেনেশ্যন আছে ইয়াত। এখন দেশত লাভ কৰা মুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা আহৰণ কৰা উপাৰ্জন যোগ কৰিলে যি যোগফল পোৱা যায় তাক মুঠ জাতীয় উৎপাদন বুলি কোৱা হয়। কি কৈছে? এখন দেশত লাভ কৰা মুঠ ঘৰুৱা উৎপাদন সেইটো আমি অলৰেডি আগতে পাই আহিছোঁ। এইটো মুঠ ঘৰুৱা উৎপাদন কি হয়? GDP। এখন দেশৰ GDPৰ লগত কি কৈছে? বিদেশৰ পৰা আহৰণ কৰা উপাৰ্জনক যোগ কৰিলে, বিদেশৰ পৰাও কিছুমান উপাৰ্জন হয়, সেই উপাৰ্জনসমূহক যোগ কৰিলে আমি কি পাম? GNP পাম, মানে মুঠ জাতীয় উৎপাদন পাম হ'ল। ফৰ্মুলাটো ইয়াত কি হ'ব? GNP = GDP প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। এই নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰডটোৱে হৈছে বিদেশৰ পৰা আহৰণ কৰা উপাৰ্জন, হ'বনে? এইটো গম পাবাই চাগে, বিদেশৰ পৰা আহৰণ কৰা উপাৰ্জন। তেতিয়াহ'লে আমি GDP আৰু GNP ভেলুটো পাই গ'লোঁ। এই GDP GNP ভেলু পোৱাৰ পিছত আমি নেট নেশ্যনেল প্ৰডাক্ট উলিয়াব পাৰিম। নেট নেশ্যনেল প্ৰডাক্ট মানে কি হৈছে? প্ৰকৃত বা শুদ্ধ জাতীয় উৎপাদন। এইটো উৎপাদন হয় দেই, উৎপাদন। নেট নেশ্যনেল প্ৰডাক্ট কি কৈছে? এখন দেশৰ মুঠ জাতীয় উৎপাদনৰ পৰা মূলধনৰ ক্ষয়ক্ষতিৰ খৰচ বা অৱক্ষয়ৰ খৰচ বিয়োগ কৰা হয় তেতিয়া তাক শুদ্ধ জাতীয় আয় বুলি কোৱা হয়। এখন দেশৰ মুঠ জাতীয় উৎপাদনৰ পৰা যেতিয়া মূলধনৰ ক্ষয়ক্ষতিৰ খৰচ বা অৱক্ষয়ৰ খৰচ বিয়োগ কৰা হয় তেতিয়া তাক শুদ্ধ জাতীয় আয় বোলে, হয়নে? এই GNPৰ পৰা কি কৰিব লাগিব? মূলধনৰ ক্ষয়ক্ষতিৰ খৰচ যেতিয়া বিয়োগ কৰিম তেতিয়া আমি NNP ভেলুটো পাম। প্ৰথমটো কি পালোঁ? GDP = P × Q। এইকেইটা ফৰ্মুলা হয়, এইকেইটা মুখস্থ ৰাখিবই লাগিব, তেতিয়াহে আমি জাতীয় আয় উলিয়াব পাৰিম, যিকোনো ধৰণৰ কুৱেশ্যন আমি ছল্ভ কৰিব পাৰিম। GDP = P × Q, GNP = GDP প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড, ইয়াক শ্বৰ্টত NFIA বুলিও কোৱা হয়। তাৰপিছত NNP ভেলুটো পাম। NNP কেনেকৈ পাম? GNP মাইনাছ ডেপ্ৰিচিয়েশ্যন কষ্ট, দেখিছানে? এতিয়া আমি যেতিয়া GDP, GNP, NNP ভেলু পাম তেতিয়া আমি জাতীয় আয় উলিয়াব পাৰিম। জাতীয় আয় মানে কি পাইছিলোঁ আমি? যে এখন দেশত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্য হৈছে জাতীয় আয়, হয়নে? সেই জাতীয় আয় উলিয়াবলৈ আমি ফৰ্মুলা ইউজ কৰিব লাগিব। সেই ফৰ্মুলাটো হৈছে NI। ইয়াক আমি নেশ্যনেল ইনকাম মানে জাতীয় আয়, NI = NNP মাইনাছ ইনডাইৰেক্ট টেক্স প্লাছ ছাবচিডিজ। অৰ্থাৎ এখন দেশৰ প্ৰকৃত ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা পৰোক্ষ কৰ যেতিয়া বিয়োগ কৰোঁ, এইটো ইনডাইৰেক্ট টেক্স, দেখিছানে? প্ৰকৃত ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা ইনডাইৰেক্ট টেক্সটো আমি মাইনাছ কৰিছোঁ আৰু চৰকাৰৰ ৰাজসাহায্য যেতিয়া যোগ কৰোঁ, যেতিয়া ছাবচিডি যোগ কৰিম তেতিয়া কি পাম? NI ভেলুটো আমি পাম। বুজি পাইছানে? ফৰ্মুলাটো কি হয় তেতিয়াহ'লে? NI = NNP মাইনাছ ইনডাইৰেক্ট টেক্স প্লাছ ছাবচিডিজ। আৰু এই ফৰ্মুলাটো এনেকৈও লিখিব পাৰি, NI = NNP মাইনাছ, যেতিয়া ব্ৰেকেট দি দিম এই চাইনটো চেঞ্জ হৈ যাব, মানে NNP মাইনাছ ইনডাইৰেক্ট টেক্স মাইনাছ ছাবচিডিজ।
ব্ৰেকেট ক্লোজ দেখিছানে এই ভাগেও লিখিলেও হ'ব এই ভাগে লিখিলেও হ'ব তোমালোকৰ যোনটো মনত থাকে মনত ৰাখিলে হৈ গ'ল তেতিয়াহ'লে NNP পাবলৈ হ'লে আমাক কি লাগিব প্ৰথমতে NNP ওলোৱা ফৰ্মুলাটো GNP মাইনাছ ডেপ্ৰিচিয়েশ্যন কষ্ট হয়নে তেতিয়াহ'লে GNP পাবলৈ হ'লে আমাক কি লাগিব GDP প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড লাগিব নহয়নে তাৰপিছত GNP পাবলৈ হ'লে আমাক কি লাগিব GDP ভেলুটো লাগিব কাৰণ GNP উলিয়াবলৈ হ'লে আমাক GDP লাগিব NNP উলিয়াবলৈ হ'লে আমাক GNP লাগিব NNP উলিয়াবলৈ হ'লে আমাক GNP লাগিব তাৰপিছত NNP যেতিয়া পাই যাম তেতিয়াহ'লে আমি NI মানটো আমি উলিয়াব পাৰিম বুজি পাইছা এনেকৈ জাতীয় আয় উলিওৱা হয় এইকেইটা ফৰ্মুলা মুখস্থ হ'লে তোমালোকে জাতীয় আয়ৰ যিকোনো ধৰণৰ মেথ সলভ কৰিব পাৰিবা এতিয়া অংক এটা কৰাই দিলেহে তোমালোকে বুজি পাবা ফৰ্মুলাটো কেনেকৈ ইউজ হৈছে ঠিক আছে এতিয়া আহা ব্যক্তিগত আয় বা পাৰ্চনেল ইনকাম কি ব্যক্তিগত আয় গম পাইছা ব্যক্তিগতটোতে গোটেই কথাখিনি সোমাই আছে যে এখন দেশৰ জনগণে এটা নিৰ্দিষ্ট সময়টো কিমান হ'ব এবছৰ হ'ল অৰ্থনীতিৰ সকলো কাম কাজবোৰ এবছৰৰ ভিতৰতে ধৰা হয় সেই এবছৰটো বিত্তীয় বৰ্ষ হিচাপে ধৰা হয় এখন দেশৰ জনগণে এটা নিৰ্দিষ্ট বছৰত বিভিন্ন উৎসৰ পৰা লাভ কৰা সৰ্বমুঠ উপাৰ্জনক ব্যক্তিগত আয় বুলি কোৱা হয় বিভিন্ন উৎসৰ পৰা লাভ কৰিব লাগিব তেতিয়া কি হ'ব ব্যক্তিগত আয় পাব PI মানে কি হৈছে পাৰ্চনেল ইনকাম হয়নে পাৰ্চনেল ইনকাম ইজ ইকুৱেল টু NI মাইনাছ নিগমসমূহৰ আয়কৰ CIT ইয়াক কি বুলি কোৱা হয় CIT কৰ্পৰেট ইনকাম টেক্স বুলি কোৱা হয় শ্বৰ্টত লিখি দিছোঁ যাতে ফৰ্মুলাটো লিখাত ইজি হয় মাইনাছ নিগমে বিতৰণ নকৰা লাভাংশ ইয়াক কোৱা হয় শ্বৰ্টত UCP মানে আনডিষ্ট্ৰিবিউটেড কৰ্পৰেট প্ৰফিট লাভাংশ কৈছে মাইনাছ সামাজিক সুৰক্ষাৰ বৰঙণি ইয়াক SSC বুলি কোৱা হয় মানে ছ'চিয়েল ছিকিউৰিটি কণ্ট্ৰিবিউশ্যন প্লাছ হস্তান্তৰিত আয় ইয়াক কোৱা হয় TP মানে ট্ৰান্সফাৰ প্ৰফিট এইবোৰ পিছত পাবা জাষ্ট ফৰ্মুলাটো শ্বৰ্ট হ'বৰ কাৰণে শ্বৰ্টতো লিখাই দিছোঁ প্লাছ ৰাজহুৱা ঋণৰ সুদ মানে কি কৈছে ইয়াক শ্বৰ্টত কোৱা হয় IPD মানে ইণ্টাৰেষ্ট অন পাব্লিক ডেপ্ট গম পাইছানে যেতিয়া NI মাইনাছ CIT মাইনাছ UCP মাইনাছ SSC প্লাছ TP প্লাছ IPD কৰা হয় তেতিয়াহ'লে আমি পাৰ্চনেল ইনকামটো পাই যাম বুজি পাইছানে মানে বিভিন্ন চ'ৰ্চৰ পৰা যেতিয়া ইনকাম হ'ব তাকে কি বুলি ক'ব পাৰ্চনেল ইনকাম বুলি কোৱা হয় এইটো জাষ্ট এটা ফৰ্মুলা হয় ঠিক আছে এতিয়া আহিলে ব্যক্তিগত ব্যয়যোগ্য আয় এইটো 2 মাৰ্কছৰ কাৰণে কোনোবা এখন কুৱেশ্যন পেপাৰত দেখা গৈছে এইটো ইম্পৰ্টেণ্ট হয় ইয়াক কোৱা হয় পাৰ্চনেল ডিছপ'জেবল ইনকাম PDI মানে DPI বুলি কোৱা হয় PDI বুলি কোৱা হয় ঠিক আছেনে কি কৈছে এখন দেশৰ জনগণে আহৰণ কৰা ব্যক্তিগত আয়ৰ পৰা ব্যক্তিগত প্ৰত্যক্ষ কৰ বিয়োগ কৰিলে যি বিয়োগফল পোৱা যায় তাক ব্যক্তিগত ব্যয়যোগ্য আয় বুলি কোৱা হয় কি কৈছে যেতিয়া ব্যক্তিগত আয়ৰ পৰা পাৰ্চনেল ইনকামৰ পৰা প্ৰত্যক্ষ কৰ মানে ডাইৰেক্ট টেক্স যেতিয়া বিয়োগ কৰে তেতিয়াহ'লে ডিছপ'জেবল ইনকাম পাব এইটো 2 মাৰ্কছৰ কাৰণে আহিছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ফৰ্মুলাটো তেতিয়াহ'লে কি হ'ব DPI = PI মাইনাছ পাৰ্চনেল ডাইৰেক্ট টেক্স হ'ল এইকেইটা ফৰ্মুলা যেতিয়া মনত ৰাখিবা তেতিয়াহ'লে জাতীয় আয়ৰ যিকোনো ধৰণৰ কুৱেশ্যন তোমালোকে কৰিব পাৰিবা এটা কুৱেশ্যন সলভ কৰি চাওঁ হা তেতিয়া জাতীয় আয় কেনেদৰে উলিয়াব পাৰি তোমালোকে বুজি পাবা এতিয়া চোৱা কুৱেশ্যনটোত কি কৈছে তলৰ তথ্যখিনিৰ পৰা মুঠ জাতীয় উৎপাদন মানে কি বুলি কোৱা হয় GNP পাইছা ন ইয়াত GNP মুঠ জাতীয় উৎপাদন GNP উলিয়াব দিছে প্ৰকৃত জাতীয় উৎপাদন ইয়াক NNP বুলি কোৱা হয় আৰু জাতীয় আয় NI ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় নিৰ্ণয় কৰা বুজিছানে কি উলিয়াব দিছে GNP NNP NI PI PDI উলিয়াব দিছে ঠিক আছেনে আৰু তথ্যখিনি কি দিছে GDP ভেলুটো দিছে 6345 crore অবক্ষয় মানে ডেপ্ৰিচিয়েশ্যন দিছে 250 crore সাহায্য দিছে 620 crore NFI দিছে 1250 crore হয়নে এইকেইটা ভেলুৰ পৰা আমি GNP NNP NI আমি উলিয়াব পাৰিম তাৰপিছত দিছে বেচৰকাৰী আয় কিমান দিছে 750 crore অবিতৰিত লাভ 120 crore নিগম কৰ 80 crore প্ৰত্যক্ষ কৰ 20 crore কুৱেশ্যনটো তোমালোকক এনেদৰে দিয়া থাকিব তোমালোকে ইয়াৰ পৰা NI উলিয়াব দিব বা পাৰ্চনেল ইনকাম উলিয়াব দিব PDI উলিয়াব দিব বা DPI উলিয়াব দিব
তো তোমালোকে উলিয়াব পাৰিব লাগিব ফৰ্মুলাকেইটা যেতিয়াই মনত থাকিব তেতিয়ালৈকে তোমালোকে উলিয়াব পাৰিবা এটা সলিউশনটো চাওঁ হা কেনেকৈ উলাব তলৰ তথ্যখিনিৰ পৰা কি উলিয়াব দিছে জিএনপি উলিয়াব দিছে তেতিয়াহ'লে আমি কি কৰিব লাগিব জিএনপি ফৰ্মুলাটো পাতিব লাগিব জিএনপি ইজ ইকুৱেল টু আমি কি পাইছিলোঁ জিএনপি ইজ ইকুৱেল টু জিডিপি প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড ইয়াক কি বুলি কোৱা হয় এনএফআই বুলি কোৱা হয় হয়নে তেতিয়াহ'লে কি কৰিব লাগিব জিএনপি ইজ ইকুৱেল টু জিডিপি প্লাছ এনএফআই কৰিব লাগিব হয়নে কুৱেশ্যনত জিডিপি ভেলুটো কিমান দি থোৱা আছে 6345 কৰোৰ দি থোৱা আছে আৰু এনএফআই ভেলু কিমান দিয়া আছে 1250 কৰোৰ দিয়া আছে হয়নে 6345 প্লাছ 1250 কৰিলে আমি কি পাম আনসাৰ 7595 কৰোৰ পাম ঠিক আছে নে তেতিয়াহ'লে আমি জিএনপি ভেলুটো পাই গ'লো হল এতিয়া আমি এনএনপি উলিয়াব দিছে কুৱেশ্যনটোত যেহেতু প্ৰকৃত জাতীয় উৎপাদন উলিয়াব দিছে তাক শৰ্টত কি বুলি ক'ব এনএনপি উলা ফৰ্মুলাটো কি হয় এনএনপি ইজ ইকুৱেল টু জিএনপি মাইনাছ ডেপ্ৰিচিয়েশ্যন কষ্ট হলে তেতিয়াহ'লে কি কৰিব লাগিব ফৰ্মুলাটো আমি পাতিব লাগিব এনএনপি ইজ ইকুৱেল টু জিএনপি মাইনাছ অৱক্ষয় খৰচ মানে ডেপ্ৰিচিয়েশ্যন কষ্ট হল কুৱেশ্যনত জিএনপি ভেলু দিয়া নাই কাৰণ আমি জিএনপি আমি নিজে উলিয়াই ল'লোঁ জিএনপি ভেলুটো আমি কিমান পালোঁ 7595 পালোঁ মাইনাছ অৱক্ষয় খৰচ কিমান দিয়া আছে 250 কৰোৰ দিয়া আছে 7595 মাইনাছ 250 কৰিলে আমি কিমান পাম 7345 কৰোৰ পাম আমি এনএনপি ভেলু পাই গ'লোঁ আমি জিএনপি এনএনপি ভেলু পাই গ'লোঁ আমি তেতিয়াহ'লে কি উলিয়াব পাৰিম এনআই ভেলুটো আমি উলিয়াব পাৰিম হ'ল এনআই উলিওৱা ফৰ্মুলাটো কি আছিলে এনআই ইজ ইকুৱেল টু এনএনপি মাইনাছ ইনডাইৰেক্ট টেক্স প্লাছ ছাবচিডিজ হ'ল তেতিয়াহ'লে এনআই ফৰ্মুলাটো আমি পাতি ল'ম এনআই ইজ ইকুৱেল টু এনএনপি মাইনাছ ইনডাইৰেক্ট টেক্স প্লাছ ছাবচিডিজ মানে পৰোক্ষ কৰ প্লাছ সাহায্য হ'লনে তেতিয়াহ'লে এনএনপি ভেলুটো আমি কিমান পালোঁ 7345 হয়নে এনএনপি ভেলুটো আমি পাতি দিলোঁ যেহেতু পৰোক্ষ কৰটো আমাক দিয়া নাই প্ৰত্যক্ষ কৰহে দিছে আমাক পৰোক্ষ কৰৰ ভেলু দিয়া নাই সেইকাৰণে কৰ নাই কাৰণে আমি কি কৰিব পাতিব লাগিব 0 পাতিব লাগিব কাৰণ কৰৰ ভেলুটো আমাক দিয়া নাই পৰোক্ষ কৰৰ ভেলু দিয়া নাই আৰু সাহায্য কিমান দিয়া আছে 620 কৰোৰ প্লাছ 620 কৰোৰ আমাক কি দিয়া আছে সাহায্য দিয়া আছে যেতিয়া আমি এনএনপি মাইনাছ ইনডাইৰেক্ট টেক্স প্লাছ ছাবচিডিজ কৰোঁ তেতিয়াহ'লে আমি কি পাম 7965 কৰোৰ আমি পাম তেতিয়াহ'লে জাতীয় আয়ৰ ভেলুটো কি হ'ব 7965 কৰোৰ কোটি টকা হ'ল এতিয়া কুৱেশ্যনটোত কি দিছে চোৱা কুৱেশ্যনটোত দিছে জিএনপি এনএনপি আৰু এনআই উলিয়াব দিছিলে আমাৰ অলৰেডি ওলোৱা হ'ল জিএনপি এনএনপি আৰু এনআই হ'ল তাৰপিছত কি কৈছে ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় নিৰ্ণয় কৰিব কৈছে ব্যক্তিগত আয় মানে পি আই ওলোৱা ফৰ্মুলাটো আমি কি পাইছিলোঁ আমি দীঘলকৈ কৰিছিলোঁ নহয় জানো পি আই ওলোৱা ফৰ্মুলাটো আমি ধেৰ পাইছিলোঁ এনআই মাইনাছ CIT মাইনাছ UCP মাইনাছ SSC প্লাছ TP প্লাছ IPD পাইছিলোঁ নহয় জানো তেতিয়াহ'লে আমাক কুৱেশ্যনত আমাক কি বিচাৰিছে কুৱেশ্যনে আমাক কি দিছে বেচৰকাৰী আয় দিছে অবিতৰিত লাভ দিছে নিগম কৰ দিছে প্ৰত্যক্ষ কৰ দিছে হয়নে আমি এইকেইটাৰ পৰা উলিয়াই আমি ফৰ্মুলাটোৰ পৰা যিমানকেইটা ভেলু থাকে সিমানকেইটা ভেলুকে আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব হ'লে PI ইজ ইকুৱেল টু বেচৰকাৰী আয় মাইনাছ অবিতৰিত লাভ মাইনাছ নিগম কৰ এইকেইটা আমি যেতিয়া মাইনাছ কৰিম বেচৰকাৰী কিমান দিছে 750 দিছে অবিতৰিত লাভ কিমান দিছে 120 দিছে নিগম কৰ কিমান দিছে 80 দিছে আমি এইকেইটা মাইনাছ কৰিলে 550 কৰোৰ পা যাম ঠিক আছে PI আমি উলিয়ালোঁ এতিয়া আমাক কি উলিয়াব লাগিব PDI বা DPI উলিয়াব লাগিব হয়নে পাৰ্চনেল ডিছপ'জেবল ইনকাম উলিয়াব লাগিব সেইটো ওলোৱা ফৰ্মুলাটো কি কৈছিলোঁ পাৰ্চনেল আয় ইজ মাইনাছ ডাইৰেক্ট টেক্স পাৰ্চনেল ডাইৰেক্ট টেক্স হয়নে ব্যক্তিগত আয় আমি পাৰ্চনেল ইনকাম কিমান পালোঁ 550 পালোঁ আৰু ব্যক্তিগত প্ৰত্যক্ষ কৰ কিমান দিছে 20 কৰোৰ দিছে হয়নে 550 পৰা 20 যেতিয়া মাইনাছ কৰিম আমি 530 পাম এই 530টোৱে হ'ব PDI এনেদৰেই মেথছখিনি কৰা হয়